গাইজ আমি বৰ্তমান আছো নাজিৰাত আৰু মোৰ লগত আছে নৱজ্যোতি দা আৰু নৱজ্যোতি দা ভণ্টি এগৰাকী আছিলে যিহেতু মোৰো নিজৰো ভণ্টি আছে আৰু দাদা এগৰাকী ভণ্টি যিহেতু নিজৰ ভণ্টিগৰাকী ২৭ বছৰ বয়সৰ ভণ্টি এগৰাকী আছিলে আৰু তেখেতলোকৰ ঘৰটো হৈছে এইটো আৰু তেখেতলোকৰ ঘৰটো মানে যেতিয়া মানে সেইটো পানী লেভেলটো দেখিছে মানে আপোনালোকে কেনেকুৱা এটা লেভেলত পানী হৈছিলে আৰু তেখেতলোকৰ যেতিয়া পানী ইমানখিনি হৈছিলে ইমানখিনি হৈ থাকোঁতে তেখেতলোকে ভাবিলে কি পানী যিহেতু বাঢ়ি আছে তো আমি বাচিবৰ কাৰণে বেলেগ এটা ঠাইলৈ যাওঁ তো সেই তেনেকৈ ভাবি কিনে তেখেতলোকে ঘৰৰ পৰা ওলাই আহিছিলে আৰু ওলাই অহা সময়তে ইমানখিনি পানী আৰু ইমানখিনি পানী যেতিয়া গৈ আছিলে তেখেতলোকে তেতিয়া ভণ্টিগৰাকী এই ঠাইডোখৰত শ্লিপ হৈ গ'ল আৰু এই অত্যন্ত ভূত বুলি কৈছে বহুত বেছি ভূত আছিলে আৰু এইডোখৰ জেগাতে শ্লিপ হৈ গ'ল শ্লিপ হৈ যোৱাৰ পাছতে তাই তেনেকৈ গুচি গ'লগৈ আৰু গুচি যোৱাৰ পাছতে দাদাই যিহেতু এইটো টাইমত পানীৰ ভূত কিমান বেছি আছিলে লগালগ দাদাই তাইক বচাবৰ কাৰণে গৈছিলে আৰু বচাব যাওঁতে তেখেতৰ মানে এনেকুৱা এটা পাকনি মেলে দুইজনকে দুফালে ঠেলি দিলে আৰু ঠেলি দিয়াৰ কাৰণে লগালগ দুয়োগৰাকী ইফালে ইফালে গুচি গ'ল তাকে ৰাতি টাইম হয় ৭টামান বাজিছিলে ন ৭টা চাৰে ৮টা আৰু ৰাতি চাৰে ৮টা বজাত 7:30 তেনেকুৱা টাইমত কিমান আন্ধাৰ হৈ থাকে আৰু তেনেকুৱা এখন টাইমতে মানে এইটো ঘটনাটো ঘটিছে দাদাই যিহেতু আৰু ভণ্টিয়ে কি মোবাইল লাইট লৈ আছিলে আপুনি কৈ দিয়কচোন মোবাইল লাইটটো লৈ দেখুৱাই তাই গৈ আছে প্লেচটো জাষ্ট প্লেচ ইয়াত দেখুৱাইছে দাদা চিঞৰিছে যোনটি দা বুলিব তো হৈ যাওক মই যেতিয়া জাষ্ট নেক্সট উঠিছোঁ মই ৪-৫ মিনিটত তলতে সোমাই আছোঁ ওপৰতে প্লেনে কৰি আছোঁ তেওঁ তাতে যুঁজি আছে আপুনি মাৰি আছে আপুনি ঘূৰি আছে দাদা কৈ চিঞৰি আছে লাষ্ট তাই যেতিয়া মই উঠিছোঁ মাথা উলিয়াই তাই বহুত দূৰ পালে বহুত দূৰ তো মই নোৱাৰোগৈ আৰু দাদাই মানে হাতখন ধৰিবলৈ নাপালেগৈ তেতিয়াই মানে ভণ্টিগৰাকী যিহেতু বহুত আগবাঢ়ি গুচি গ'ল আৰু ভণ্টিয়ে বহুত চিঞৰিছিলে নিজৰ জীৱনটো বচাবৰ কাৰণে আৰু দাদা যিমান চিঞৰিছিলে লাইটলৈকে দেখাইছিলে যাতে দেখা পায় কিন্তু নোৱাৰিলে ভগৱানে লৈ যাবলৈ বিচাৰিছিলে লৈ গুচি গ'লগৈ আৰু যিহেতু এনেকুৱা পাগল বান এটা আহিলে হঠাতে যিহেতু সকলোৰে ঘৰ দুৱাৰ ভাঙি লৈ গ'ল গৰু ছাগলী লৈ গ'ল লগতে মানুহক এনেকৈ লৈ গুচি গ'ল চবতকৈ বেছি দুখ লগা ঘটনা আৰু দাদাৰ ঘৰত আহিছিলোঁ আজি আৰু যদি কোনোবাই সঁহাৰি কৰিব বিচাৰে তেতিয়াহ'লে মই এইকাৰণে আহিছোঁ যাতে কোনোবাই সহযোগ কৰিব বিচাৰে তাতে দাদাৰ ঘৰত যদি কোনোবাই সহায় কৰিব বিচাৰে আহিব পাৰে আৰু ইয়াতে আছে দাদা এড্ৰেছটো ক'ব নেকি নাজিৰা ৰজাপুৰ দৰাগাঁও ডিষ্ট্ৰিক্ট শিৱসাগৰ